সেইটো কেৱল কথা কৈলেও তই বিশ্বাস কৰি দিবা তোৰ মোৰ ধাৰণা নাই মোক তই নেজানো ইমান তোৰ পৰা তোৰ চৰণত পৰি আছো মই ভিনদেউক মাৰিম মই সূৰ্যক মাৰিম মই মাৰিব বিচাৰিছিলো তোকহে তোকহে মাৰিব বিচাৰিছিলো কিন্তু ভুলতে সুৰুজ মৰিল ভালে হ'ল দে দুদিন আগত মৰা দুদিন পিছত মৰা একেই কথা পিছত হ'লেও ময়ে মাৰিব লাগিল হয় কিয় কৰিলি এই প্ৰশ্নটো তই মোক সুধিছ মই কিয় কৰি আছো মই কিয় মাৰিছো বাইদেউ আনে নাজানিলেও অন্ততঃ তই বেছি ভালকৈ জানিব লাগিছিল মই এইবোৰ কিয় কৰি আছো মনত পেলাচোন সেই দিনবোৰৰ কথা ইমানটো সেই ৫-৬ বছৰীয়া ল'ৰাটো পখিলা খেতি ফুৰা বয়সত জীৱনটো দেখিবলৈ আৰম্ভ কৰিছিলো সেনেকেই দৃশ্যকৈ দেখিছিলো মোৰ দেউতাৰ চিলিং ফেনত ওলমি দিয়া কাৰণ মোৰ দেউতাৰ প্ৰথম পত্নী আছিল তোৰ মা দেউতাৰ মৃত্যুৰ পিছত মোক আকৌ জন্ম দিয়া নিজৰ মাজনীও মৰি থাকিল কেনেকৈ জীয়াই থাকিব ইমান অভাৱ খাবলৈ ভাত নাই শুবলৈ বিচনা নাই ঘৰ বুলি ক'বলৈ এচনীয়াকৈ চাল এখনি থাকিবলৈ ঘৰ নাই ইমান অভাৱ দুবেলা দুমুঠি ভাতৰ কাৰণে ঢপলিয়াই পৰিছিল মৰি গ'ল নিজৰ আপোনজন মৰাৰ দৃশ্য কৰি দেখিছো মই মৰি গ'ল কিন্তু এইখিনি সময়ৰ ভিতৰত মই বাচি গলো কলহৰ পানী খাই খাই জীয়াই আছিলো বাইদেউ কলহৰ পানী খাই খাই জীয়াই আছিলো এই সময়ছোৱাৰ ভিতৰত মই তহঁতৰ ঘৰলৈ আহি তহঁতৰ বিল্ডিঙৰ বেলকনিলৈ চাই চাই তোক চিঞৰি চিঞৰি মাতিছিলো অ' মা মোৰ বহুত ভোক লাগিছে মই একো খোৱা নাই মোক কিবাটো খাব দেচোন মোক তহঁতৰ ঘৰত থাকিব যদি মই একোৱে খোৱা নাই ভোক আছিল যে বেগৰ সৰু পোৱালি আছিলো ভোক আছিল লোভ আছিল নাই মোৰ চিঞৰ তহঁতৰ শুনাই নাছিল তহঁতৰ গানত পৰ্দাত সোমোৱাই নাছিল দেখিছিলো মই বিল্ডিঙৰ বেলকনিত বহি তহঁতে চিলি চিকেন বিৰিয়ানী মুৰ্গীৰ ঠেং চুব দেখিছিলো গোল পাইছিলো মই তলৰ পৰা জিভা চেলেকি চাইছিলো মই ভা খাব নোৱাৰি পেলাই দিয়া মুৰ্গীৰ ঠেং চিকেনৰ মই ভোকত ৰাস্তাৰ ভেকুৰা কুকুৰৰ মুখৰ পৰা কাঢ়ি আনি খাই দিন কটাইছিলো বা পিছলে আদৰি ললি যেনিবা মোক সহজভাৱে লৈ মোক আদৰি ললি নিজৰ কৰি ললি নিজৰ মানে চপাই ললি আৰু কিন্তু ভিন্ন মই খেচেৰা মানুহ আছে এইটো নুচুবি সেইটো কিয় গৈছে তালৈ লুচিয়া নুচুবিয়ে পৰে এইটো আমি বস্তু কুত্তাৰ নিচিনা বিহেভ কৰে চাকৰ নিচিনা সহ্য কৰি কৰি থাকি মেলি যেতিয়া জনা হলো পৰা হলো ভাবিলে পুৰা টপকাই দিওঁ পুৰাই দিব তাৰপিছত ভাবিলো সুৰুজক মাৰি দিব গ'লে ভাবিলো যে তই হ'ল প্ৰপাৰ্টি কোনোবা ট্ৰাষ্ট বা কোনোবা NGO দি দিবি গোটেই গেমটো খেলিবলৈ হৈ যাব আৰু সুৰুজকটো পতাই ল'বৰ কাৰণে মোৰ কাৰণে অতি সহজ কথা আছিল সেইটা সৰু একদম পুষ্পক টাইপৰ ল'ৰা আছিল ভাবিলো তোকে মাৰি দিওঁ তোক মাৰিবলৈ যাওঁতে ভুলক কোনো মৰি গ'ল সুৰুজ গোটেই প্লেনিংটোৱে বৰবাদ হৈ গ'ল মোৰ আৰু সুৰুজ তই পাগল হৈ যাবি এইখিনি সময়ত পাই গ'লো মই এটা বিশেষ প্ৰজেক্টৰ কাৰণে যোৱা কালিংগাৰ ব্ৰহ্মপুত্ৰ যিটো দেখিবলৈ হুবহু আমাৰ সুৰুজৰ সৈতে একে সেই ব্ৰহ্মপুত্ৰ ঘূৰাই ফুচুলাই আনি তোৰ ওচৰত সুৰুজ কৰি বহুৱাই দিলো এতিয়ালৈকেতো ছবিখন ক্লিয়াৰ হৈ আছে ন চবৰে ধুনীয়াকে ষ্টৰিটো ধুনীয়াকে ঠিকে আছে এতিয়া গোটেই ষ্টৰিটোৰ এণ্ডটো মই কৰিম বাইদেউ বুকুত প্ৰতিশোধৰ জুই আছিল তোৰ পৰিয়াল তোৰ ঘৰ ধ্বংস কৰি দিলো মোৰো জীয়াই থকাৰ ইচ্ছা নাই ময়ো মৰিম গতিকে বেয়া নাপাবি তোক মাৰি পেলাম দে কোন আছ
কেনেকে পাৰিম মই এটা কাম কৰোঁ দিয়ক তোমাৰ কি পাৰ মাৰি ভাল পোৱা চুকা দিওঁ কি ধেমালি কৰিছ Ada kursi dia. Ada pisau. জীৱনত মোৰ যদি প্ৰয়োজন অনুভৱ কৰে মোক মনত পেলাব এই ব্ৰহ্মপুত্ৰ আহি নিজে হাজিৰ হৈ যাব ভালে থাকিব মা দিয়া চাবি